আগন্তুক আহিবলগীয়া পৰীক্ষাৰ বাবে জেনেৰেল নলেজৰ কিছুমান MCQ আলোচনা কৰি আছিলোঁ। MCQ বিলাক অতি গুৰুত্বপূৰ্ণ। আজি কেইটামান MCQ আপোনালোকলৈ আগবঢ়াইছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। ক. চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁইবৰুৱা। শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। দ্বিতীয় প্ৰশ্ন, পৃথিৱীৰ অসুখ নামৰ গল্প পুথিখন কোনে লিখিছিল? মহিম বৰা, যোগেশ দাস, হেম বৰুৱা, চৈয়দ আব্দুল মালিক। শুদ্ধ উত্তৰ খ. যোগেশ দাস। তৃতীয় প্ৰশ্ন, অনুৰাধাৰ দেশ উপন্যাসখন কোনে ৰচনা কৰিছিল? দেৱেন্দ্ৰনাথ আচাৰ্য, মহিম বৰা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, যোগেশ দাস। শুদ্ধ উত্তৰ গ. ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। চতুৰ্থ প্ৰশ্ন, প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? ক. নটৰাজ থিয়েটাৰ, ক. বাণ থিয়েটাৰ, গ. কহিনুৰ থিয়েটাৰ, ঘ. এটাও নহয়। শুদ্ধ উত্তৰ নটৰাজ থিয়েটাৰ। পাঁচ নম্বৰ প্ৰশ্ন, অসমৰ লোকসভাৰ আসন কেইখন? ক. 18, 12, 16, 14। শুদ্ধ উত্তৰ 14খন। কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়? 1970, 1870, 1907, 1927। শুদ্ধ উত্তৰ 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয়। ছয় নং প্ৰশ্ন হৈ গ'ল। 7 নং প্ৰশ্ন, অসমৰ প্ৰথমটো তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হৈছিল? 1801, 1901, 1909 আৰু 1911। শুদ্ধ উত্তৰ 1901। ডিগবৈত স্থাপন হৈছিল। 8 নং প্ৰশ্ন, কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয়? ক. বিল্লেশ্বৰ দেৱালয়, ক. নাগশংকৰ দেৱালয়, কামাখ্যা মন্দিৰ, ঘ. মদন কামদেৱ দেৱালয়। শুদ্ধ উত্তৰ মদন কামদেৱ দেৱালয়। 9 নং প্ৰশ্ন, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? ক. শুৱালকুছি, খ. নলবাৰী, খ. হাজো, ঘ. তেজপুৰ। শুদ্ধ উত্তৰ শুৱালকুছি। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথমখন মেডিকেল কলেজ ক'ত অৱস্থিত? প্ৰথমখন মেডিকেল কলেজ গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট। শুদ্ধ উত্তৰ ডিব্ৰুগড়। 11 নং প্ৰশ্ন,
এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথমজন অসমীয়া কোন? হিমা দাস, ভোগেশ্বৰ বৰুৱা, শিৱ থাপা, এটাও নহয়। শুদ্ধ উত্তৰ ভোগেশ্বৰ বৰুৱা। বাৰ নং প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ। শুদ্ধ উত্তৰ শিৱসাগৰ। অসমত থকা সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, খ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, গ মানস ৰাষ্ট্ৰীয় উদ্যান, গ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰ মাটিকালিৰ হিচাপত মানস ৰাষ্ট্ৰীয় উদ্যান। 14 নং প্ৰশ্ন, ছৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখন কি? ধন্য নৰ তনুভাল, প্ৰেম অমৃতৰ নদী, জীৱন ৰহস্য, এটাও নহয়। শুদ্ধ উত্তৰ ধন্য নৰ তনুভাল। 15 নং প্ৰশ্ন, হৰ্ণবিল উৎসৱ কেতিয়া অনুষ্ঠিত হয়? ক 1 পৰা 10 জানুৱাৰীলৈ, খ 1 পৰা 10 ডিচেম্বৰ, গ 1 পৰা 10 নৱেম্বৰ, ঘ 1 পৰা 10 অক্টোবৰ। শুদ্ধ উত্তৰ খ 1 পৰা 10 ডিচেম্বৰ। 16 নং প্ৰশ্ন, তলৰ কোনখন গ্ৰন্থ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা? ক চন্দ্ৰ, খ ইন্দ্ৰ, গ কৃষ্ণ, ঘ সূৰ্য। শুদ্ধ উত্তৰ সূৰ্য। হেম বৰুৱাৰ প্ৰথমখন কাব্যপুথি হ'ল মনময়ূৰী, পৃথিৱী, বালিচন্দা, উপকণ্ঠ। শুদ্ধ উত্তৰ বালিচন্দা। 18 নং প্ৰশ্ন, অসম সংগীতটোৰ ৰচক কোন? ক ৰঘুনাথ চৌধুৰী, খ চন্দ্ৰকুমাৰ আগৰৱালা, গ মিত্ৰদেৱ মহন্ত, ঘ লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰ অসম সংগীতৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা। 19 নং প্ৰশ্ন, মাধৱদেৱৰ বিৰচিত প্ৰথমখন নাট কি? চোৰধৰা, অৰ্জুন ভঞ্জন, ভূমিলেতুৰা, ভোজন বিহাৰ। শুদ্ধ উত্তৰ অৰ্জুন ভঞ্জন। 20 নং প্ৰশ্ন, মাধৱদেৱৰ নাটবোৰক কি বোলে? ক ঝুমুৰা, খ প্ৰকৰণ, গ প্ৰশস্তি, ঘ এটাও নহয়। শুদ্ধ উত্তৰ ঝুমুৰা। মাধৱদেৱৰ নাটবিলাকক ঝুমুৰা বুলি কোৱা হয়। আজিলৈ ইমানকে। আপোনালোকক নতুন নতুন ভিডিঅ'বিলাক দি থকা হ'ব। আপোনালোকে কেনেধৰণৰ ভিডিঅ' লাগে আপোনালোকে জনাব। বাকী চেনেলটো ভিডিঅ'সমূহ চাই কেনেধৰণে পাইছে সেইখিনিও আপোনালোকে জনাব। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। ধন্যবাদ।